সৰ্বপ্ৰথমে বৃহত্তৰ কামপুৰ আহোম সমাজৰ পৰা সমূহ অসমবাসী ৰাইজলৈ শ্ৰদ্ধা জনালোঁ আৰু আমাৰ প্ৰথমতে ক্ষুপ্তাং জনালোঁ। আমি বৃহত্তৰ কামপুৰ আহোম সমাজে অহা 30 আৰু 31 জানুৱাৰী তাৰিখে কামপুৰ এই মৈদামস্থলীত আমি আমাৰ পৰম্পৰাগতভাৱে মেডাম মেফি উদযাপন কৰিবৰ বাবে আয়োজন কৰিছোঁ। আৰু এই মেডাম মেফি স্থলীত সমূহ অসমবাসী ৰাইজক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জনসাধাৰণক ইয়াত উপস্থিত হ'বৰ বাবে আমি অনুৰোধ জনালোঁ। আমি এই কাৰ্যসূচীটো দুদিনীয়া কাৰ্যসূচীৰে লৈছোঁ। 30 তাৰিখে গধূলিৰ পৰা আমাৰ ইয়াত পূজা আৰম্ভ হ'ব। ইতিমধ্যে আমি পূজাৰ বাবে আমি নিমন্ত্ৰণ কৰি আনিছোঁ। আমাৰ যি পৰম্পৰাগত পূজা হ'ব, এই পূজাৰ বাবে আমি নিমন্ত্ৰণ কৰি আনিছোঁ ধলপুৰৰ পৰা, উজনি অসমৰ পৰা মহন, দেওধাই, বাইলুং তিনিওজনকে আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু 30 তাৰিখে আমাৰ পূজা সমাপন হোৱাৰ পাছতেই 31 তাৰিখে আমাৰ দিনজোৰা কাৰ্যসূচীৰে ইয়াত কাৰ্যসূচী চলিব। সৰ্বপ্ৰথমে আমাৰ পতাকা উত্তোলন হ'ব। তাৰ পাছতে আমাৰ বাইলুংসকলৰ যি নিৰ্দেশনা আহিব, সেই নিৰ্দেশনা মতে আমি স্বৰ্গদেউসকলৰ মৈদামত আমি বন্তি প্ৰজ্বলন কৰিম, মাল্য অৰ্পণ কৰিম। আৰু ইয়াত আমি অস্থায়ীভাৱে আমাৰ যি 43জন স্বৰ্গদেৱে যি শাসন কৰিছিলে, 600 বছৰ ৰাজত্ব কৰিছিলে, সেই স্বৰ্গদেউসকলৰ স্মৃতিত আমি ইয়াত মৈদাম স্থাপন কৰি লৈছোঁ। সৰু সৰুকৈ মৈদাম স্থাপন কৰিছোঁ, তাত আমি পূজা অৰ্চনা কৰিম। তাৰ পাছতে আমাৰ এটা সাংস্কৃতিক শোভাযাত্ৰা ওলাব। এই শোভাযাত্ৰাটো আমাৰ বৃহত্তৰ কামপুৰ আহোম সমাজে সমন্বয় যাত্ৰা নাম দি আমি এটা শোভাযাত্ৰা উলিয়াম। এই শোভাযাত্ৰাটোৰ জৰিয়তে আমি প্ৰত্যেকটো জাতি জনগোষ্ঠীক একত্ৰিত কৰাৰ এটা পৰিকল্পনা লৈছোঁ। আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ নিজৰ নিজৰ যি কৃষ্টি সংস্কৃতি আছে, প্ৰত্যেকটো কৃষ্টি সংস্কৃতিক লগত লৈ আমি এই শোভাযাত্ৰাটো সমাপন কৰিম। তাৰ পাছতে আমি এখন মুকলি সভাৰ আয়োজন কৰিছোঁ। এই মুকলি সভাৰ বাবে আমি ইতিমধ্যে নিমন্ত্ৰণ জনাইছোঁ আহোম জাতীয় মহাসভাৰ সভাপতি সুন্দৰজ্যোতি লাহন ডাঙৰীয়াক, আৰু আমি মহেন্দ্ৰ দিহিঙীয়া ডাঙৰীয়াক, আৰু আমি গোলাঘাটৰ কৃষ্ণ বৰুৱা ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছোঁ। ইতিমধ্যে আমি আৰু 2-4জনৰ লগত যোগাযোগ কৰি আহিছোঁ বিশিষ্ট ব্যক্তিৰ লগত। তেওঁলোকে আমাক সময় যদি দিয়ে তেনেহ'লে আমি পৰৱৰ্তী সময়ত আমি সমগ্ৰ জনসাধাৰণক জনাই দিম আৰু কোন কোন ইয়াত উপস্থিত থাকিব। পাছতেই হ'ব মুকলি সভাৰ পাছতে আমি এটা আয়োজন কৰিছোঁ পৰম্পৰাগতভাৱে আমাৰ যিটো আহোমসকলৰ ধৰ্মীয় যি পৰম্পৰাগত খাদ্যাভাস আছে, তাক আমি যোগান ধৰিম। ঠিক এই মুকলি সভাখনৰ পাছতে আমাৰ প্ৰীতিভোজ হ'ব। খাদ্য সম্ভাৰ শেষ হোৱাৰ পাছতেই আমাৰ এই কাৰ্যসূচী সমাপ্ত হ'ব। এই অনুষ্ঠানটোত আমি 4000 মানুহৰ আমি সমাগম হোৱাৰ আমি এটা আশা প্ৰকাশ কৰিছোঁ। আৰু ইতিমধ্যে প্ৰত্যেক বছৰে যথেষ্ট মানুহৰ সমাগম হয়, প্ৰত্যেকটো জাতি জনগোষ্ঠী একত্ৰিত হৈ ইয়াত লগ হয়। সেইবাবে আমি এইবাৰ 4000 পৰা 5000 মানুহৰ আমি আপ্যায়ন কৰিবৰ বাবে আমি সাজু হৈছোঁ। সৰ্বপ্ৰথমে মোৰ বৃহত্তৰ কামপুৰ নিবাসীলৈ মোৰ আন্তৰিক অভিনন্দন থাকিল। আজি পৰম্পৰাগতভাৱে চলি থকা মেডাম মেফি আহোম গাঁও ৰাইজে পাতিবলৈ উদযাপন কৰিবলৈ আগবাঢ়ি আহিছে। তাৰ কাৰণে সকলো কামপুৰবাসী ৰাইজলৈ মই মোৰ অন্তৰৰ পিনৰ পৰা আমন্ত্ৰিত কৰিলোঁ। এয়া আহোমসকলৰ এটা কৃষ্টি নিয়ম পূৰ্বজৰ পৰা চলি আহি আছে। ইয়াৰ আচল অৰ্থটো হ'ল কি, মেডাম মেফি আমি আমাৰ স্বৰ্গদেউসকলক আমি সোঁৱৰণ কৰোঁ। যিসকল স্বৰ্গদেউ ইতিমধ্যে পৃথিৱীৰ পৰা বিদায় মাঙিলে, তেওঁলোকৰ সোঁৱৰণৰ কাৰণে আমি তেওঁলোকক পূজাৰ কাৰণে আমি এই মেডাম মেফি উদযাপন কৰোঁ। উদযাপন কৰাৰ মেইন উদ্দেশ্য হ'ল কি, তেওঁলোকৰ যি আদৰ্শ, তেওঁলোকৰ যি কৃষ্টি, তেওঁলোকে যি অৱদান আগবঢ়াই থৈ গ'ল অসমীয়া সমাজলৈ, কেৱল আহোম সমাজলৈ বুলিয়ে নহয়, গোটেই অসমৰ কাৰণে যি অৱদান আগবঢ়াই থৈ গ'ল, সেই অৱদানটো আমি পুনৰাবৃত্তি কৰিবৰ কাৰণে এই মহোৎসৱটো মেডাম মেফিটো উদযাপন কৰা হয়। ইয়াৰ উদ্দেশ্য হ'ল কি, আমি আমাৰ যি জাতি জনজাতি আছে, বড়ো, কছাৰী, কাৰ্বি, খামতি, নগা, এই সকলো জাতিকে আমাৰ একত্ৰিত কৰাটোৱে হ'ল আচল উদ্দেশ্য। আহোম ৰজাসকলৰ সেই উদ্দেশ্য আছিল, যদিও বিদেশৰ পৰা আহিছিল, ইয়াত 600 বছৰ ৰাজত্ব কৰিছিল। অসমত যিমান খিলঞ্জীয়া মানুহ আছিলে সকলোকে তেওঁলোকে স্বৰ্গদেউসকলে একেলগ কৰিবলৈ এখন সমাজ দিবৰ কাৰণে আৰু সমাজখন ধুনীয়াকৈ পৰিচালনা কৰি কেনেকৈ আগবঢ়াই লৈ যাব পাৰে, কেনেকৈ অসমখন উন্নতি কৰিব পৰা যায়, সেই উদ্দেশ্যে তেওঁলোকে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিলে। আৰু সেইমতেদি অশেষ চেষ্টা কৰাৰ ফলত অসমখন একতাৰ জৰিয়ে বান্ধি ৰাখিছিলে আৰু সেইভাৱে উন্নতিও কৰিছিলে। সেয়েহে সকলো জাতি একত্ৰিত হৈ আমাৰ মোগলৰ বিৰুদ্ধে যুদ্ধ দিব পাৰিছিলে। মোগলে 17 বাৰ যুদ্ধ কৰিছিলে। 17 বাৰ যুদ্ধ কৰাৰ পিছতো অসম কিন্তু
জয় কৰিব নোৱাৰিলে। সেয়েহে আজিও লাচিতকসকলে সোঁৱৰণ কৰে। সেই সোঁৱৰণ কৰিলে নহ'ব, আজি আমি তেওঁলোকক মেডাম মে ফিৰ জৰিয়তে আমি তেওঁলোকৰ যিবিলাক অৱদান দি থৈ গ'ল, সেইবিলাক অৱদান আমি অন্তৰত স্থাপিত কৰি পেলাই গোটেই জাতিটোক একত্ৰিত কৰি পেলাই আমি অসমখন আগুৱাই লৈ যাব লাগে। সেইকাৰণে মই কওঁ, যিমান জাতি জনজাতি আছে সকলোৱে একত্ৰিত হৈ পেলাই জাতি নিজৰ স্বাৰ্থ পাহৰি পেলাই অসমখন আগুৱাই নিবলৈ চেষ্টা কৰিব লাগে। ইয়াকে কৈ মোৰ বক্তব্য সামৰি মাৰিলোঁ। আমাৰ এই কাৰ্যসূচী হ'ব দুদিনীয়া, 30 আৰু 31 তাৰিখে। 31 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু 30 তাৰিখৰ পৰা আৰম্ভ হ'ব, 31 তাৰিখে সন্ধ্যাবেলা আমি সমাপন কৰিম। ইয়াত কাৰ্যসূচী আছে, আমি প্ৰথমে স্বৰ্গদেউসকলক সোঁৱৰণ কৰিম। তাৰ বাবে তাৰ অৰ্থে আমি পূজা অৰ্চনা আগবঢ়াম। পূজা অৰ্চনা শেষ হোৱাৰ পশ্চাত আমি প্ৰচেশ্যনৰ কাৰণে যাম। এই অঞ্চলটোত গোটেই কামপুৰ অঞ্চলত আমি প্ৰচেশ্যন কৰিম। তাৰ পৰা উলটি আহি কিছুমান বিশেষ কাৰ্যক্ৰম আছে, আমি সেই কাৰ্যক্ৰমখিনি ইয়াত পালন কৰিম। পালন কৰাৰ পিছত আমাৰ যি জা জলপান অতিথিক শুশ্ৰূষা কৰা, আমি যিমান অতিথিক আমি অলৰেডি নিমন্ত্ৰণ দিছোঁ, তেওঁলোকে আহিব আৰু অভ্যৰ্থনা কৰিম, অভ্যৰ্থনা কৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।